নমস্কাৰ। বিহাটা বাতৰিত মই আবুল বাছাৰ। ৰূপৈহাটৰ শিঙিমাৰী দিন দুপৰতে ডকাইতি কাণ্ড। ৰূপৈহাটৰ শিঙিমাৰী বজাৰৰ ওচৰত আজি দিন দুপৰতে সংঘটিত হয় এই ডকাইতি কাণ্ডৰ ঘটনা। ঘৰতে কোনো লোক নথকাৰ সুযোগ লৈ পানী বিচাৰি ঘৰতে প্ৰৱেশ কৰি সংঘটিত কৰে ডকাইতি কাণ্ড। জানিব পৰা মতে ডকাইতটো এটি বাইকেৰে আহিছিল আৰু সেই সময়ত বাসগৃহতে কোনো লোক নাছিল। কোনো লোক নথকাৰ সুযোগ লৈ ডকাইতে ঘৰৰ ভিতৰতে সোমাই সংঘটিত কৰে ডকাইতি কাণ্ড। ঘৰৰ ভিতৰতে সোমাই টেবুলৰ তলা ভাঙি সোণ ৰূপ আ অলংকাৰ লৈ উদয় হ'বলৈ ধৰাত প্ৰথমতে ডকাইত বুলি চিঞৰ বাখৰ কৰাত এজন যুৱকে ডকাইত আক্ৰমণ কৰে। ওচৰ চুবুৰীয়া ঘটনাস্থলী শুনি আহি ডকাইতক আটক কৰিবলৈ সক্ষম হয়। এই ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ শিঙিমাৰী অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰূপৈহাট থানা আৰক্ষীয়ে খবৰ পাই আহি পৰিস্থিতি নিয়ন্ত্ৰণ আনে আৰু ডকাইতক ৰাইজৰ পৰা উদ্ধাৰ কৰি চম্জি লয়। আমাৰ ককাৰ ঘৰত কোনেও নাই, এই বিয়া খাবলৈ গুচি গ'ল। মানে ল'ৰা এটা মানে পথাৰত গৈছিলে, তাৰ পৰা আহি গৈছে, দেখিছে যে বোলে আমাৰ ঘৰত মানুহ এটা সোমাইছে। পানী খোৱা চলত সোমাইছে। বাইক এটা থৈ মানুহ ৰাস্তাতে ৰৈ আছে আৰু বাইক এটা ৰৈ আছে। বাইক লৈ আহিছে। ঘৰৰ মানুহ এজনক আঘাত কৰিছে না? যিটো ল'ৰাই মানে তাক ধৰিছিলে তাক বহুত মাৰপিট কৰিছে। মাৰপিট কৰি মানে একদম মানে এটি গুৰুতৰ অৱস্থা এতিয়া মানে চিভিলত পঠাই দিয়া হৈছে। চুৰটো বান্ধি ৰাখিছোঁ। কি বস্তু আপোনাৰ চুৰি কৰিছে? ঘৰৰ সোণৰ জাহাৰ পাতি অলংকাৰ কিনি চুৰ কৰিছে। এতিয়া ৰাইজে ধৰি আটক কৰিব ৰাইজে ধৰি এতিয়া ৰাস্তাত খবৰ দিছে। আৰক্ষী মানে আমি খবৰ জনাইছোঁ, আহি আছে বুলি কৈছে। আৰক্ষী আহিলে আৰক্ষী ঘটাই দিম। আপোনাৰ শিঙিমাৰী বজাৰ পোৱাৰ আগতে বালিকা চেণ্টাৰটো পাৰ হৈ দিন দুপৰত এটা ডকাইতি কাণ্ড সংঘটিত হৈছে। এইটো সন্দৰ্ভত আপুনি কি ক'ব? হয়, মই নিজেও ডকাইতি কাণ্ডটো সংঘটিত হোৱাৰ অলপ পিছত আহি উপস্থিত হৈছোঁ। মই বেলেগ জেগাত আছিলোঁ, ফোন পোৱাৰ পিছত মই আহিলোঁ। যিটো পৰিস্থিতি হৈছে আজি সমাজত, এনেকুৱা পৰিস্থিতি হৈছে দিন দুপৰতে এতিয়া কিছুমান ড্ৰাগছ আসক্ত ল'ৰা বা সমাজৰ একেবাৰে নিকৃষ্ট মানসিকতাৰ কিছুমান ব্যক্তিয়ে দিন দুপৰতে আ অলংকাৰকে আদি কৰি যিকোনো বস্তু লুটপাট কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে। আপোনাৰ কেইটা ল'ৰা আহিছিল? যিটো পৰিস্থিতি হৈছে মই গম পোৱা মতে এজনক কৰায়ত্ব কৰা হৈছে। বাইক এখনত আহিছে, লাক্সাৰী বাইক। হয়তো এজন অহা নাই, 2-3জনো হ'ব পাৰে, কিন্তু কৰায়ত্ব এজন হৈছে। বাকী এজন লগত আছিলে, তেওঁ পলালে বোলে। আ অলংকাৰ লৈ যেতিয়া যায় তেতিয়া তাক ধৰিবলৈ চেষ্টা কৰোঁতে ঘৰৰ ল'ৰা এটাক বেয়াকৈ মাৰপিট কৰিলে। তাৰপিছত ওচৰৰ ৰাইজ আহি ডকাইতটোক কৰায়ত্ব কৰিলে। ৰূপৈ থানা আৰক্ষীক গতাই দিয়া হৈছে না? হয়, ৰূপৈ